জুবিন গাৰ্গৰ ন্যায় আৰু জুবিন ক্ষেত্ৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ন্যায়টো দিলোৱেই, আমাৰ কাৰণেইটো আজি কোৰ্টত কেছ গ'ল। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে জুবিন গাৰ্গক আমি ন্যায় দিলোৱেই, আমাৰ বাবে গোচৰটো আদালতলৈ গ'ল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। যদি ন্যায় পাব লাগে আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰক যাতে গোচৰটো ভাল হয়, জাজে ভাল জাজমেণ্ট দিয়ে। সমান্তৰালভাৱে জুবিন ক্ষেত্ৰক লৈ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উল্লেখ কৰিছে যে যদিহে 6টা মাহৰ ভিতৰত জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰা হয় তেন্তে এটা পাৰবাহৰ সমান কংগ্ৰেছৰ দিনৰ অংগনবাদী কেন্দ্ৰহে হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। 6 মাহত যদি কিবা এটা সমাধি বনে সেইটো সমাধি হ'ব নেকি? সেইটো কংগ্ৰেছৰ দিনৰ অংগনবাদী কেন্দ্ৰ টাইপ হ'ব, পাৰৰ বাঁহ এটা। সমান্তৰালভাৱে তেওঁ কয় যে জীৱিত কালত জুবিন গাৰ্গক যিসকলে বেয়া পাইছিলে সেইসকলে এতিয়া জুবিনৰ বেছি ভক্ত হৈ পৰিলে গণ্ডগোল হয় বুলি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।